যিটো কেছ দিছিলে মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে তেওঁ যি অভিযোগ আনিছিলে সেই অভিযোগৰ ভিত্তিত তেওঁক যি FIR দিছিলে তেওঁৰ এগেইনষ্টে সেই FIRৰ ভিত্তিত তেওঁক আসাম গভৰ্ণমেণ্টে তেওঁক এৰেষ্ট কৰিব বিচাৰিছিল আৰু অৱশেষত যদিও হাইকোৰ্টত তেওঁ জামিন নাপালে অৱশেষত সুপ্ৰিম কোৰ্টে ন্যায় দিলে আৰু সুপ্ৰিম কোৰ্টত তেওঁক জামিন দিলে কিন্তু এটা কোৰ্টৰ নিয়ম আছে যে জামিন দিলেও কোৰ্টে এটা আদেশ দিছিলে যে তেওঁ ইনভেষ্টিগেটিং অফিচাৰৰ সন্মুখত হাজিৰ হৈ তেওঁক ইণ্টাৰগেশ্যনৰ কাৰণে হাজিৰ হ'ব লাগে এইটো এটা প্ৰভিজন আৰু সেই প্ৰভিজন অনুসৰি আজি পৱন খেৰা আহিছে পাণবজাৰ থানাত আৰু ক্ৰাইম ব্ৰাঞ্চৰ সন্মুখত তেওঁ উপস্থিত হৈছে আৰু আমি ল এবাইডিং আমি সম্পূৰ্ণৰূপে তেওঁ কোঅপাৰেট কৰিছে ইনভেষ্টিগেটিং এজেঞ্চিৰ লগত সম্পূৰ্ণৰূপে কোঅপাৰেট কৰিছে আৰু সেইকাৰণে তেওঁ এপিয়াৰ হৈছে কিন্তু কথাটো হৈছে কি বিশেষ তেওঁক সুধিবলগীয়া যি দুই এটা কথা আছে সেইকেইটা সুধি তেওঁক এৰি দিব লাগে কিন্তু আমি এপ্ৰিহেণ্ড কৰিছোঁ পুলিচেতো তেওঁৰ ওপৰত এটা আখেজ আছে গভৰ্ণমেণ্টৰ কাৰণ যিহেতু এৰেষ্ট কৰিব নোৱাৰিলে গভৰ্ণমেণ্টৰ কাৰণে এইটো এটা ডাঙৰ এম্বাৰাছমেণ্ট হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে তেওঁক এৰেষ্ট কৰিব নোৱাৰাটো গতিকে সেইটোও হয়তো প্ৰতিশোধ ল'বৰ কাৰণে তেওঁক হয়তো আননেচেচাৰী বহুত সময় ডিটেইন কৰি ৰাখিব ধৰক হাৰাছমেণ্ট দিবৰ কাৰণে ধৰক যিটো কাম এঘণ্টাত তেওঁৰ ইণ্টাৰগেশ্যন হৈ যায় হয়তো পুলিচে ইটোৰ পিছত সিটো বাহানা উলিয়াই হয়তো তেওঁক 5 ঘণ্টা ৰাখি থ'ব 10 ঘণ্টা ৰাখি থ'ব মেণ্টেলি ব্ৰেকডাউন দিবৰ কাৰণে মৰেল ডেমেজ কৰিবৰ কাৰণে মানসিকভাৱে হাৰাছমেণ্ট দিবৰ কাৰণে পুলিচে তেনেকুৱা এটা কৰিব পাৰে কিন্তু কৰিলেও উই আৰ প্ৰিপেয়াৰ্ড আমি তাৰ কাৰণে আমি কোনো ধৰণৰ আমি ভয় কৰা নাইকিয়া কাৰণ যিহেতু সুপ্ৰিম কোৰ্টে জামিন দিছে গতিকে সুপ্ৰিম কোৰ্টৰ ওপৰততো আৰু কোনো নাইকিয়া আমি সেইখিনি সময়লৈকে ৱেইট কৰিম যদিহে গভৰ্ণমেণ্টে প্ৰতিশোধ পৰায়ণৰ বাবে অন্য মনে খোজা গোচৰ যদি কৰে অন্য মনে খোজা গোচৰত যদি তেনেকুৱাকৈ ৰুজু কৰে কৰি তেতিয়া হয়তো গ্ৰেপ্তাৰ কৰিব পাৰে তেওঁ যিকেইটা কথা তেওঁ কৈছিলে আমাৰ মুখ্যমন্ত্ৰীৰ পত্নীৰ ওপৰত যিটো তেওঁৰ পাছপৰ্টৰ সন্দৰ্ভত কৈছিলে আৰু বিদেশত সম্পত্তি থকাৰ ওপৰত কৈছিলে এইটোৰ ওপৰতো একচুৱেলি চাবলৈ গ'লে এইটোতো এৰেষ্ট কৰিবলগীয়া কথা নহয় বহুতৰ এগেইনষ্টে বিভিন্ন এলিগেশ্যন আনে এলিগেশ্যন সঁচা হ'ব পাৰে এলিগেশ্যন মিছা হ'ব পাৰে গতিকে আদালতত এইটো হেৰি হ'ব আদালতে প্ৰমাণ কৰিব এলিগেশ্যনটো সঁচা নে মিছা গতিকে তাত সেইকাৰণে আমাৰ পৱন খেৰাৰ বিৰুদ্ধে আৰু অন্য কোনো অভিযোগ আমি দেখা নাইকিয়া নাই মুখ্যমন্ত্ৰীয়ে এতিয়া কোনো ব্যৱস্থা ল'ব নোৱাৰে মুখ্যমন্ত্ৰী আইনৰ ওপৰত নহয় এতিয়া এইটো এটা কেছ হৈছে FIR হৈছে ৰেজিষ্টাৰ্ড হৈছে কেছ হৈছে সুপ্ৰিম কোৰ্ট পাইছেগৈ এইটো এটা ছাবজুডিচ মেটাৰ এতিয়া আদালতেহে বিচাৰ কৰিব আদালতে বিচাৰ কৰি আদালতে যি সিদ্ধান্ত দিয়ে আমি তালৈ ৰ'ব লাগিব